হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম ডক্টৰ বাণীকান্ত কাকতি বঁটা এৱাৰ্ড যে আছে সেইটো কোনে কোনে পাব, নাৰ্ছিং ষ্টুডেণ্টে পাবনে নাই, বাহিৰত পঢ়িলে পাবনে নাই, আৰু এই বঁটাটো পাবলৈ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আৰু বহুতৰে প্ৰশ্ন যে PRC নাথাকিলে আমি পাম নে নাপাম, এইটো ভিডিঅ'ত আলোচনা কৰিম। আমি চাই আহক কিনো কৈছে আমাৰ হিমন্ত বিশ্ব ছাৰে। এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম। অসম গভৰ্ণমেণ্টৰ পৰা গাইডলাইন এখন মুকলি কৰা হৈছে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড স্কুটিৰ কাৰণে। আপোনালোকে ইয়াতে চাব পাৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাৰ ক'ব গ'লে 12 পাছ হ'ব লাগিব 2024ত কণ্ডাক্টেড বাই আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন, আৰু গাৰ্ল ষ্টুডেণ্ট মাষ্ট ছিকিউৰ 60% আৰু 60% মাৰ্কছ পাব লাগিব গাৰ্লছৰ কাৰণে, আৰু বইজ ষ্টুডেণ্টৰ কাৰণে 75 মাৰ্কছ থাকিব লাগিব। আৰু ষ্টুডেণ্ট ইন বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটেগৰী আৰ নট ইলিজিবল ফৰ দ্য স্কিম। যোনসকল ষ্টুডেণ্ট ৰিএপিয়াৰ হৈছে এক্সামত আৰু বেটাৰমেণ্টৰ কাৰণে এক্সাম দিছে, সেইসকলে এইটো এৱাৰ্ডৰ কাৰণে সক্ষম নহ'ব। আৰু ড্ৰপ আউট ষ্টুডেণ্ট আৰ নট ইলিজিবল। ড্ৰপ আউট ষ্টুডেণ্টৰ কাৰণে এইটো স্কিমটোত ইহঁতে নাপাব। আৰু ষ্টুডেণ্ট হেভ টু বি ৰেচিডেণ্ট অফ দ্য ষ্টেট অফ আছাম। আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব, আৰু ষ্টুডেণ্ট মাষ্ট কণ্টিনিউ দিয়াৰ ষ্টাডিজ বিয়ণ্ড 12টো আপোনালোকে পাছ কৰিব লাগিব। এইটোৱে আছিলে ইয়াতে। আৰু ইয়াতে বহুতৰে প্ৰশ্ন যে PRC নাথাকিলে আপোনালোকে পাবনে নাই। PRC নাথাকিলে আপোনালোকে পাব, নিশ্চয় পাব, কিন্তু আপোনাৰ আধাৰ কাৰ্ডত নিজৰ এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকৰ এড্ৰেছ থাকিব লাগিব। আধাৰ কাৰ্ডত সম্পূৰ্ণ এড্ৰেছ থাকিব লাগিব। আৰু বহুতৰে প্ৰশ্ন আছিলে যে নাৰ্ছিং ষ্টুডেণ্টে পাবনে নাই, এতিয়া পঢ়ি থকা নাৰ্ছিং ষ্টুডেণ্টে পাবনে নাই। নিশ্চয় পাব, কিন্তু আপোনালোকে 12টো মাষ্ট আপুনি আছামৰ পৰা পাছ হ'ব লাগিব, তেতিয়া আপোনালোকে নিশ্চয় পাব। এইখিনিয়ে আছিলে ন'টিচখন। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।